নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিএন আসাম পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্টৰ বাবে জিটেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হৈছিল আৰু তাৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা হৈ গৈছে আপোনালোকে জানে আৰু যিসকল কেণ্ডিডেটৰ নাম আহিছিল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে কালি যিসকল কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল কেনেকুৱা ধৰণে হৈছিল ডকুমেণ্ট ভেৰিফিকেশ্যন কেনেকুৱা ধৰণৰ ডকুমেণ্ট বিচাৰিছিল তো সেইখিনি আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিম যিসকলৰ আপকামিং ভেৰিফিকেশ্যন হ'ব গ্ৰেজুৱেট টিচাৰৰ এতিয়ালৈকে ৰিজাল্ট ওলোৱা নাই তো তেওঁলোকৰ বাবেও এই ভিডিঅ'টোৱে সহায় কৰিব আৰু বহুতে সুধি আছে যে গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট কেতিয়া দিব এই সম্পৰ্কত আপোনালোকক আজিৰ এই ভিডিঅ'টোত কিছু কথা ক'বলৈ চেষ্টা কৰিম তাৰ লগতে এডুকেশ্যন মিনিষ্টাৰ ছাৰৰ যি লেটেষ্ট তেওঁৰ ষ্টেটমেণ্ট এবাউট দি গ্ৰেজুৱেট টিচাৰ ৰিজাল্ট সেইখিনিও আপোনালোকক জনোৱাৰ কাৰণে চেষ্টা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব কেণ্ডিডেট ৰিজেক্ট হ'ল নে নাই সেইখিনি আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে গম পাব গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে এই গোটেই ডকুমেণ্ট ভেৰিফিকেশ্যন বা ৰিজাল্ট সম্পৰ্কত আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল পায় ফৰ দ্য আপকামিং আপডেট তো আপোনালোকে ইতিমধ্যে গমেই পায় আমি যেতিয়া ৰিজাল্ট ওলোৱাই নাছিলে তাৰ আগদিনা আপোনালোকক কৈছিলোঁ যে ডকুমেণ্ট ভেৰিফিকেশ্যন 6টা জোনত হ'ব বুলি কৈছিলোঁ আপোনালোকে যদি আমাৰ যিখন ফেচবুক পেজ আছে জিবিএন আসামৰ যদি আপোনালোকে অলৰেডি ফলো কৰিছে আমাৰ ফেচবুক পেজখন গম পাইছে যে 6টা জোনৰ কথা আপোনালোকক কৈছিলোঁ আমাৰ টেলিগ্ৰাম চেনেলতো আপোনালোকক মই আপডেটটো দি দিছিলোঁ আগতেই আৰু 6টা জোনত ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে প্ৰথম দিনা হৈ গ'ল আৰু ডিব্ৰুগড় আছিলে তাৰপিছত যোৰহাট আছিলে নগাঁও আছিলে কামৰূপ মেট্ৰত হৈছিলে আৰু বঙাইগাঁও আৰু কাছাৰত এই 6টা জোনত ডকুমেণ্ট ভেৰিফিকেশ্যন চলিছিলে তো এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন বহুতে কৈছে যে ষ্ট্ৰিক্ট হৈছে কিছুমান জোনত বহুত বেছি ষ্ট্ৰিক্ট হোৱা নাই কিন্তু ষ্ট্ৰিক্ট হওক বা নহওক সকলোৱে এইটোৱে বিচাৰে যে এটা ভালকৈ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰপাৰ নীতি নিয়মখিনি মানি যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিলে এডভাৰটাইজমেণ্টত এই গোটেইখিনি মানি পেলাই ভালকৈ ডকুমেণ্ট ভেৰিফিকেশ্যনটো হৈ যাওক আৰু ষ্ট্ৰিক্ট হওক বা নহওক সেইটো মেটাৰ নকৰে ষ্ট্ৰিক্ট হ'ব লাগে ভালকৈ যিসকলৰ ডকুমেণ্টত ঠিক আছে অ'কে আছে ডকুমেণ্ট তেতিয়াহ'লে ষ্ট্ৰিক্ট হওক বা নহওক তেওঁলোকৰতো কোনো প্ৰব্লেম নাই যিসকলৰ ডকুমেণ্টত অলপ কিবা প্ৰব্লেম আছে তেওঁলোকৰ ষ্ট্ৰিক্ট হ'লেও তেওঁলোক ৰিজেক্ট অভিয়াছলি হ'ব আৰু প্ৰথম দিনা ৰিজেক্ট হৈছেও সেইখিনি কথাও আমি পাতিম ভিডিঅ'টো অলপ দীঘলীয়া হ'ব ভিডিঅ'টো আপোনালোকে শেষলৈ চাব তেতিয়া বহুখিনি কথা জানিব পাৰিব ইয়াতে আপোনালোকক মই ভিডিঅ'টোৰ স্ক্ৰীনত এটা জোনৰ কেনেকুৱা ধৰণে ডকুমেণ্টসমূহ চেক কৰা হৈছে কেণ্ডিডেটছৰ তো তাৰ চেকলিষ্ট এখন আপোনালোকক দেখুৱাই আছোঁ স্ক্ৰীনত এইখন মেবি আপোনালোকে অলৰেডি পাইছেই বহুতে আপোনালোকক শ্বেয়াৰ কৰিছে বহুতো গ্ৰুপত তো মোৰ তাতো এইখন আছে আপোনালোকক দেখাইছোঁ তো ইয়াতে কেনেকুৱা ধৰণে ডকুমেণ্টসমূহ আচলতে চেক কৰা হৈছে সেই গোটেই কথাখিনি ইয়াতে আছে ইয়াতে যিখিনি একাডেমিক ডকুমেণ্ট তো কেনেকৈ কি সিকুৱেন্সত ইয়াতে চোৱা হৈছে এই সিকুৱেন্সটো আপোনালোকে কিন্তু অৰ্ডাৰলি ভালকৈ অৰ্গেনাইজ কৰি পেলাই আপোনালোকে মিলাই চাব প্ৰথমতে আপোনালোকক ক'ব বিচাৰিছোঁ যে মাষ্টাৰ ডিগ্ৰীটো বহুত ইম্পৰ্টেণ্ট চোৱা হৈছে আৰু মাষ্টাৰ ডিগ্ৰীৰ যিটো ছাবজেক্ট সেই ছাবজেক্টটো ডিগ্ৰী লেভেলত আছিলে নে নাই সেইটো চোৱা হৈছে যিটো মই আপোনালোকক যেতিয়া এডভাৰটাইজমেণ্ট ওলাইছিলে যেতিয়া এপ্লাই আৰম্ভ হৈছিলে সেই সময়তে আপোনালোকক ভিডিঅ' দিছিলোঁ যে মাষ্টাৰ ডিগ্ৰীটোৰ যিটো ছাবজেক্ট সেইটো ডিগ্ৰী লেভেলত থাকিব লাগিব মেথছ কৰিব লাগিব আৰু মাষ্টাৰ ডিগ্ৰীত 50% থাকিব লাগিব গতিকে এইটো এটা ইম্পৰ্টেণ্ট হয় আৰু NCCৰ ক্ষেত্ৰত যিখিনি NCC চাৰ্টিফিকেটৰ ক্ষেত্ৰত যিখিনি বি গ্ৰেডৰ চাৰ্টিফিকেট আছিলে বি গ্ৰেডৰ চাৰ্টিফিকেটত 3 মাৰ্কছ তো সেইটো আছেই আপোনালোকৰ এডভাৰটাইজমেণ্টতো আছিলে আৰু চি গ্ৰেডৰ চাৰ্টিফিকেটত 5 মাৰ্কছ তো এই চাৰ্টিফিকেটখিনিও চোৱা হৈছে মেইনলি আৰু কালচাৰেল যি চাৰ্টিফিকেট বহুতে সুধিছিলে যে কালচাৰেল চাৰ্টিফিকেট এপ্লাইৰ সময়ত বহুতে সুধিছিলে বহুতে মোক দিছিলেও যে এইখন চাৰ্টিফিকেট হ'ব নে নহ'ব মই তেতিয়াই আপোনালোকক কৈছিলোঁ যে আপোনালোকে ষ্টেটক ৰিপ্ৰেজেণ্ট কৰি পেলাই আপোনালোকে এচিভমেণ্ট পাব লাগিব ষ্টেটক ৰিপ্ৰেজেণ্ট কৰি পেলাই তেতিয়াহে সেই চাৰ্টিফিকেটখন আপোনালোকৰ কাউণ্ট হ'ব বা যিটো 5 মাৰ্কছ দিব আপোনালোকক তেতিয়াহে আপোনালোকৰ সেই 5 মাৰ্কছটো আপোনালোকে পাব আমাৰ আগৰ ভিডিঅ'বিলাক চালে আপোনালোকে গমেই পাব এপ্লাইৰ সময়ৰ ভিডিঅ'সমূহ তো যিখিনি কালচাৰেল চাৰ্টিফিকেট আছিলে তো কালচাৰেল চাৰ্টিফিকেটখিনিতো বহুত বেছি গুৰুত্ব দিয়া হৈছে আচলতে তো অলৰেডি মই ক'লোৱেই যিসকলে পাৰ্টিচিপেট কৰিছে অনলি ষ্টেটক ৰিপ্ৰেজেণ্ট কৰি পেলাই তেওঁলোকক কিন্তু এই 5 মাৰ্কছটো দিয়া নহয় তো যিসকলে
পাৰ্টিচিপেট কৰিছে এণ্ড এলং উইথ দ্য পাৰ্টিচিপেশ্যন তেওঁলোকে এচিভমেণ্ট পাইছে তো সেই কালচাৰেল যিকোনো এটা ইভেণ্টত তেওঁলোকে এচিভমেণ্ট পাইছে ষ্টেটক ৰিপ্ৰেজেণ্ট কৰি পেলাই তো তেতিয়াহে তেওঁলোকক সেই 5 মাৰ্কছটো দিয়া হৈছে বা হ'ব বা তেওঁলোকৰ সেই চাৰ্টিফিকেটখিনি কাউণ্ট কৰা হ'ব গতিকে এইখিনি এটা ইম্পৰ্টেণ্ট আছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ তাৰপিছত বি এডৰ সম্পৰ্কত বহুতখিনি গুৰুত্ব দিয়া হৈছে বি এডটো NCT ৰিকগনাইজ হ'ব লাগিব বা যি ইউনিভাৰ্চিটিৰ পৰা আণ্ডাৰত বি এড কৰিছে বা যি চেণ্টাৰৰ পৰা বা যি কলেজৰ পৰা বি এড কৰিছে তো সেইটো NCT ৰিকগনাইজ হ'ব লাগিব আৰু ডিষ্টেঞ্চ মোডত যিসকলৰ ডিগ্ৰী আছে তো তেওঁলোকৰ সেই ডিগ্ৰীটোৰ ষ্টাডি চেণ্টাৰ অসমত থাকিব লাগিব বা অসমত আছেনে নাই গোটেইখিনি ভালকৈ চোৱা হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যনত আৰু তাৰ লগতে যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছিলে গোটেই টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি এডভাৰটাইজমেণ্টত মেনশ্যন থকা গোটেই টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি ফুলফিল হৈছে নে নাই এজন সেই পাৰ্টিকুলাৰ কেণ্ডিডেটজনৰ তো সেইখিনিও বহুত ভালকৈ আচলতে চোৱা হৈছে NOCৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তো যিখিনি কেণ্ডিডেট ইন ছাৰ্ভিচ হয় তেওঁলোকৰ বাবে NOCখন ইম্পৰ্টেণ্ট আপোনালোকে ইতিমধ্যে গমেই পায় আমি এপ্লিকেশ্যনৰ সময়তে আপোনালোকক কৈছিলোঁ বা যিখন নটিছো আহিছিলে যে এট দ্য টাইম অফ এপ্লিকেশ্যন NOCখন লগা নাছিলে কিন্তু চিলেকশ্যনৰ সময়ত NOCখন লাগিব গতিকে এই চিলেকশ্যনৰ সময়ত বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকৰ NOCখন বিশেষকৈ চোৱা হৈছে কিন্তু NOCখন যিহেতু আহোঁতে টাইম লাগিব বা গোটেই NOCখন চাৰ্টিফিকেটখন হওঁতে টাইম লাগিব সেইকাৰণে যিসকলে NOCৰ কাৰণে এপ্লাই কৰিছে যিসকল কেণ্ডিডেটে তো তেওঁলোকে ধৰক এতিয়ালৈকে NOCখন পোৱা নাই এতিয়ালৈকে তো তেওঁলোকৰ ৰিমাৰ্কছত তেওঁলোকৰ NOC এপ্লাইড বুলি লিখিছে NOC এপ্লাইড আৰু নিড ফাৰ্ডাৰ ভেৰিফিকেশ্যন তেনেকৈ বৰ্তমান লিখি থৈ দিয়া হৈছে তেওঁলোকৰ যেতিয়া NOCখন আহিব এপ্লাই কৰাৰ পিছত কৰিছে এপ্লাই অলৰেডি আহিব তেতিয়া আকৌ তেওঁলোকৰ সেই NOC নো অবজেকশ্যন চাৰ্টিফিকেটখন এপ্লাই কৰা হ'ব ৰিমাৰ্কছত তেনেদৰে লিখি থৈ দিয়া হৈছে গতিকে এইটো এটা ইম্পৰ্টেণ্ট আপডেট আছিলে যিসকল কেণ্ডিডেটৰ NOC লাগিব তো এইখিনি আছিলে অভাৰঅল ইম্পৰ্টেণ্ট কথা আৰু তাৰ লগতে যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট ইয়াতেও আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন কিন্তু বিচাৰিছে দেই চ' আপডেটেড যিখন চাৰ্টিফিকেট আপডেটেড মিনছ তেওঁলোকৰ যিখিনি ৰিচেণ্ট তেওঁলোকৰ কোৱালিফিকেশ্যন মানে অলৰেডি যিখিনি লাগিব মানে এই টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্টত তো সেই কোৱালিফিকেশ্যনখিনি তেওঁলোকৰ আপডেটেড হৈ আছেনে নাই এমপ্লয়মেণ্ট এক্সচেঞ্জত তো সেইখিনি বিচাৰিছে তাৰ লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন কিন্তু বিচাৰিছে গতিকে যিসকলৰ নেক্সট ডকুমেণ্ট ভেৰিফিকেশ্যন আছে তো তেওঁলোকৰ বাবে NOC চাৰ্টিফিকেটখন আপোনালোকে উলিয়াই থৈ দিব তো সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় NOCখন তো এইখিনি আছিলে অভাৰঅল যি ডকুমেণ্ট ভেৰিফিকেশ্যন আছিলে কালিৰ তো অভাৰঅল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ এইখিনি কথা বাকী আৰু কিবা যদি মোৰ মনত পৰে তো সেইখিনি মই পৰৱৰ্তী সময়ত আপোনালোকক ভিডিঅ'ৰ জৰিয়তে হওক বা আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে GBN আছামৰ তো তাত আপোনালোকক মই বাৰু সময়ে সময়ে জনাই দিম বহুত বেছি সময় দিব পৰা নাই এইকেইদিন আপোনালোকক ভিডিঅ' দিব পৰা নাই তাৰ বাবে মই দুখিত তথাপিও মই আপোনালোকক যেতিয়াই সময় পাওঁ ভিডিঅ' দিবলৈ চেষ্টা কৰিম এতিয়া কথা হ'ল যে ৰিজেকশ্যন হৈছে নে নাই কেণ্ডিডেটছ ডেফিনেটলি কেণ্ডিডেট ৰিজেক্ট হৈছে যিসকলৰ ধৰক অল ৰিলিভেণ্ট ডকুমেণ্ট যিখিনি মানে অনলাইন এপ্লিকেশ্যনৰ সময়ত বা এডভাৰটাইজমেণ্টত আছিলে তো যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিলে তো সেইখিনি যদি ফুলফিল হোৱা নাই তো মাষ্টাৰ ডিগ্ৰী যিখিনি কথা ক'লোঁ মই কি চোৱা হৈছে অলৰেডি মাষ্টাৰ ডিগ্ৰী চেম ছাবজেক্ট বা 50% বি এডৰ ক্ষেত্ৰত বা যিখিনি কোৱালিফিকেশ্যন ৰিকুইজিট কোৱালিফিকেশ্যন লাগে সেই কোৱালিফিকেশ্যনখিনি যদি ফুলফিল হোৱা নাই তো এই গোটেইখিনি আৰু কালচাৰেলৰ কথাখিনি আপোনালোকক ক'লোঁ বা যি চোৱা হৈছে তো এইখিনি যদি তেওঁলোকে ফুলফিল কৰা নাই কোনো কেণ্ডিডেটে তো তেওঁলোকক ডেফিনেটলি ৰিজেক্ট কৰা হৈছে আৰু বহুতখিনি কেণ্ডিডেট ৰিজেক্ট হৈছে এতিয়া বহুতে সুধিব যে নেক্সট লিষ্ট আহিবনে নাই যদি বহুত কেণ্ডিডেট ৰিজেক্ট হৈছে তো কোনটো জোনত কিমান কেণ্ডিডেট ৰিজেক্ট হৈছে সেইখিনিতো তথ্য এতিয়ালৈকে পোৱা নাই পৰৱৰ্তী সময়ত মেবি পাম তো নাপালেও কিন্তু এটা ভাল নাম্বাৰ অফ কেণ্ডিডেটছ ৰিজেক্ট হৈছে তো এতিয়া যদি DSE যদি বিচাৰে ডিৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনে যদি আছামে যদি বিচাৰে যে আমি নেক্সট আৰু লিষ্ট উলিয়াম বা যিখিনি ভেকেণ্ট পোষ্ট আছে গোটেইখিনি আমি ফিল আপ কৰিম তেতিয়াহ'লে ডেফিনেটলি DSE ছেকেণ্ড লিষ্ট উলিয়াবই তাত কোনো ধৰণৰ টেনশ্যন ল'বলগীয়া নাই আৰু ছেকেণ্ড লিষ্ট ওলালে
যিখিনি অলপ কম কম নম্বৰৰ বাবে ৰৈ গ'ল তেওঁলোকৰ নাম নাহিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে PGTৰ কথা কৈছোঁ মই তো তেওঁলোকৰ নেক্সট সেকেন্ড লিষ্টত তেওঁলোকৰ নাম আহিব গতিকে এইটোৱে মই বিচাৰিছোঁ DSC লৈ এইটো এটা আহ্বান যে গোটেইখিনি পোষ্ট যদি ফিল আপ কৰিম বুলি ভাবিছে বা যদি ফিল আপ কৰে তো ডেফিনেটলি তেওঁলোকে মানে এই ডকুমেণ্ট ভেৰিফিকেশ্যনটো হৈ যোৱাৰ পাছত আপোনালোকে সেকেন্ড লিষ্ট উলাওক তেতিয়া ক্যান্ডিডেটখিনিৰো যিসকল অলপ নম্বৰৰ বাবে ৰৈ গ'ল কোনোবা 1 মাৰ্কছ কোনোবা পইণ্টৰ কাৰণে ৰৈ গ'ল তেওঁলোকৰ বহুত বেছি ভাল হ'ব বুলি মই ভাবিছোঁ গতিকে ওভাৰঅল এইখিনিয়ে কথা আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে ক'লো এতিয়া গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্টৰ বাবে বহুতে ৱেট কৰি আছে প্ৰথম কথাটো হ'ল ৰিজাল্ট এই ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি হৈ যোৱাৰ পাছত ৰিজাল্ট ওলাব কাৰণ 5 তাৰিখে দিয়া কথা আছিল যেটো চিফ মিনিষ্টাৰ ছাৰে কৈছিল আৰু 5 তাৰিখে যেহেতু নিদিলে আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিখন নটিফিকেশ্যন আছিল তাত তলত লিখাই আছিল যে গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট কেতিয়া দিব তাৰ কাৰণে নটিচ ওলাব তো নটিচ নোলাকৈ এনে হঠাৎ ৰিজাল্টটো দি নিদিয়ে আপোনালোকে ভয় খাবলগীয়া একো নাই বহুতে সুধি আছে যে ৰিজাল্ট কেতিয়া দিব তো নটিচ ওলাব লাগিব তাৰ পিছতহে ৰিজাল্ট দিব গতিকে যেহেতু বহুখিনি এৰিয়াত বানপানীও হৈ আছে বা PGTৰ ডকুমেণ্ট ভেৰিফিকেশ্যনখিনিও চলি আছে গতিকে এইখিনি হৈ যোৱাৰ পাছত গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট খুব সোনকালে আপোনালোকৰ পাব্লিছ হ'ব টেনশ্যন ল'বলগীয়া একো নাই most possibly 10 তাৰিখৰ পিছত গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্টটো আহিব লাগে that we are expecting আৰু এই ক্ষেত্ৰত মানে GTৰ ৰিজাল্টৰ ক্ষেত্ৰত আমাৰ অসমৰ মাননীয় এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগু ছাৰে কি কৈছে সংবাদ মাধ্যমৰ সন্মুখত সেইখিনি এতিয়া আপোনালোকক এবাৰ শুনাব বিচাৰিছোঁ তেখেতে কি কৈছিলে তেতিয়া আপোনালোকে আৰু বেছি ক্লিয়াৰ হ'ব পাৰিব কাৰণ এডুকেশ্যন মিনিষ্টাৰ ছাৰৰ ষ্টেটমেণ্টৰ বাবে বহুতে ৱেট কৰি আছিলে যেহেতু তেওঁ একোৱে কোৱা নাই এতিয়ালৈকে প্ৰথমৰ পৰাই মানে ৰিজাল্ট কেতিয়া পাব্লিছড হ'ব তো চিফ মিনিষ্টাৰ ছাৰেহে কৈছিলে তেওঁ কোনো ধৰণৰ মানে ষ্টেটমেণ্ট দিয়া নাছিলে আৰু ফাইনেলি তেওঁৰ ষ্টেটমেণ্ট সংবাদ মাধ্যমৰ সন্মুখত পোৱা গ'ল তো তেওঁ কি কৈছে সেইখিনি আবার আপোনালোকে শুনি লওক এইটো প্ৰকাশ হ'ব আমাৰ PGTৰ পোষ্ট গ্ৰেজুৱেট টিচাৰসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া চলিছে আৰু সেইটো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ গ্ৰেজুৱেট টিচাৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব আমি এই মাহটোৰ ভিতৰতে তেওঁলোকৰ ফলাফলসমূহ প্ৰকাশ কৰিম